হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে, আমিতো ক্লিয়াৰলি চবক এৰেষ্ট কৰি দিলোঁ। গতিকে ন্যায় কোনে দিছে? বিজেপি চৰকাৰখনে দিছে। গতিকে মই ভাবোঁ যে ৰাইজে আমাক ধন্যবাদো দিব আৰু আমিও আমাৰ দায়িত্ব পালন কৰিম, সম্পূৰ্ণ ন্যায় আমি প্ৰদান কৰিম। আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছোঁ, গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক, ন্যায়টো আমিয়ে দি আছোঁ। আজিলৈকে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল, যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল, শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল, অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল। ৰাইজে যাক যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছোঁ। গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে, বিজেপি চৰকাৰখনে পাব লাগে। আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছে, কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলোঁ। আৰু দিনমানৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছে বোলে তেওঁ ন্যায় দিলে। কৰায়ত্ব কৰা মানে ন্যায় দিয়া নহয়, সাক্ষী লোৱা মানে ষ্টেটমেণ্ট লোৱা মানে ন্যায় দিয়া নহয়। ন্যায়টো প্ৰকৃত ন্যায় আমি জনাৰ সকলোৰে অধিকাৰ আছে। কেনেকৈ হ'ল এই ঘটনাটো, কোনে কৰিলে, ইয়াৰ লগত আৰু বেলেগ কাৰোবাৰ অন্তৰ্নিহিত মহলৰ জড়িত হৈ আছে নেকি এই লগত সম্পৰ্ক, এইবোৰতো জানিব লাগিব। কি হ'ল, এইটো হত্যা নে এইটো কি হৈছে, গোটেই কথা কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে। এইবোৰ কথা পুংখানুপুংখভাৱে অসমৰ জনাৰ অধিকাৰ আছে। 3 মাহত চাৰ্জশ্বিট দিব বুলি কৈছে।